আজি দিনৰ দুপৰীয়া প্ৰায় 2 বাজি মানত এই গাঁওখনৰ সৰু পথৰ মাজেদি যিখন গাঁৱৰ মাজেদি আমাৰ ডাঙৰ যান বাহন চলা এটো অবৈধ বুলি কোৱা আছে তেনেস্থলতো এখন ডাঙৰ ট্ৰাক মই গাড়ীখনৰ নম্বৰ কৈছো আপোনালোকক AS25EC 0351 এই নম্বৰৰ গাড়ীখনে এই পথেৰে পাৰ হৈ যাবলৈ চেষ্টা কৰোতে তেওঁলোকে গোটেই পথৰ ৰাস্তাৰ কাষত থকা কাৰেণ্টৰ তাঁৰ খুঁটা অন্যান্য আজবাব আদি মহতিয়াই লৈ গৈ থকা অৱস্থাত পিছফালৰ পৰা বহু সংখ্যক ৰাইজে চিঞৰ বাখৰ লগোৱা সত্ত্বেও গাড়ীখন কিন্তু ৰখোৱাৰ ব্যৱস্থা কৰা নাই এটা মুহূৰ্তত প্ৰায় 400 মিটাৰ মান আগলৈ আহাৰ পিছত যেতিয়া এটা কাৰেণ্টৰ খুঁটা বাগৰি ৰাস্তাৰ মাজত আহে তেতিয়া বাধ্যত পৰি গাড়ীখন পলাব নোৱাৰা অৱস্থা হওঁতে আমাৰ ইয়াৰ ৰাইজৰ মানুহসকলে আগৰি গাড়ীখন ধৰে আৰু গাড়ীখনৰ আগে আগে গাড়ী চালকজনৰ আগে আগে সেই যিবোৰ সম্পত্তি কঢ়িয়াই নি আছিল গাড়ীখনে তাৰ মালিকজনো গৈ আছিল তেওঁলোকক আমাৰ ৰাইজে আবদ্ধ কৰি পেলাই এই সমস্ত ঘটনাৰ বিষয়ে কয় আৰু কয় যে ইয়াত যিবোৰ ক্ষতি আপোনালোকে কৰিছে সম্পূৰ্ণ ক্ষতিপূৰণ দিব লাগিব বুলি ৰাইজে তেওঁলোকক যথেষ্ট মানে জোৰ কৰাৰ সময়ত ইয়াত আহি আৰক্ষী বিভাগো আহি উপস্থিত হয় আৰু আৰক্ষীৰ ওচৰত এই সম্পৰ্কত এখন এজাহাৰ দাখিল কৰা হৈছে আৰু আৰক্ষীয়ে সমগ্ৰ ৰাইজৰ ওচৰত প্ৰতিশ্ৰুতি দিছে যে এই সম্পৰ্কে যিবোৰ ক্ষতি হৈছে এই সম্পূৰ্ণ ক্ষতি এই ব্যক্তিজনৰ জৰিয়তে ৰাইজক দিয়াৰ ব্যৱস্থা কৰিব বুলি সমগ্ৰ ৰাইজৰ ওচৰত তেখেতে প্ৰতিশ্ৰুতি দিছে আজিৰ ঘটনাৰ বিৱৰণ এইখিনি মূলতঃ ধন্যবাদ दे दो पैसा।